বানৰ কবলত পৰাৰ পূৰ্ণ সম্ভাৱনা যমুনামুখ অঞ্চল। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটে খুলি দিয়ে। পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত যমুনামুখ কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। যমুনামুখ বানপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই শ শ গাঁও প্লাৱিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ লংজা পদুমণি জাৰণী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে। জুৰিৰপাৰ মাধৱপাৰাৰ কেইবাখনো পথৰ ওপৰেদি পানী বাগৰি যোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নি পানী। এইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। হয়, যদি আৰু বৰ্তমান যি পানী যি লেভেল আছে, যদি আৰু অলপ 1 হাতমান পানী বাঢ়ে তেনেহ'লে হাজাৰ হাজাৰ পৰিয়াল পানীৰ তলত ডুব যাব। বৰ্তমান এই আমাৰ নামনি অঞ্চলৰ যিসকল ৰাইজ আছে সকলো সজাগ আৰু সচেতন হৈ থাকক। কি ক'ব? দেখিবলৈ পোৱা গৈছে যে নিশাৰে পৰা যথেষ্ট বৃদ্ধি পাইছে কপিলী নদী জলপৃষ্ঠ, কি ক'ব? হয়, মই এই অঞ্চলৰ মানুহ আৰু মই এই দলঙেৰে অহা যোৱা কৰোঁ। আমাৰ যমুনামুখৰ যি এই অঞ্চলৰ মানে মই ৰাতিপুৱা আহি পেলাই দেখিছোঁ এই যে যোনটো ঠাই দেখিছে আপোনালোকে, এই ঠাইত এই গছৰ তলত মানে গছৰ যি তল আছে তাতে পানী আছিলে। মই তাত ৰাতিপুৱা তাত নামি পেলাই মই ভিডিঅ' বনাই পেলাই চাই পেলাই গৈছোঁ। আৰু ৰাতিপুৱাৰ পৰা যথেষ্ট পানী বাঢ়িছে আৰু যদি অলপ পানী বাঢ়ে এনেকুৱা হ'ব মানে হাজাৰ হাজাৰ গাঁও পানীত প্লাবিত হ'ব আৰু হাজাৰ হাজাৰ গাঁও পানীৰ তলত যাব। বিশেষকৈ আমাৰ এই নামনি অঞ্চলৰ যি ৰাইজ আছে তেওঁলোকৰ পানীয়ে গৈ পায়। আৰু বৰ্তমান যি পানী যি বাঢ়িছে তাৰ পৰা যদি 1 হাতমান পানী বাঢ়ে তেনেহ'লে হাজাৰ হাজাৰ গাঁৱৰ ক্ষতি হ'ব। বৰ্তমান আমাৰ নামনি অঞ্চলত যিসকল ৰাইজ আছে সজাগ আৰু সচেতন হৈ থাকক, কিয়নো পানী বাঢ়াৰ আশংকা আছে। আৰু যিহেতু আমি খবৰ পোৱা মতে ওপৰত যে পানী এতিয়ালৈকে যে কপিলী নদীৰ যি উজনিৰ ফালে পানী বৰ্তমান বাঢ়ি আছে আৰু আমাৰ ফালেও বাঢ়িব। সেয়ে মই সকলো নামনি অঞ্চলৰ ৰাইজক কৈছোঁ যে আপোনালোকে সজাগ আৰু সচেতন হৈ থাকক। বৰ্তমান কপিলী নদীৰ পানী বাঢ়ি আছে আৰু বাঢ়াৰ আশংকা আছে। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।